বনাই হৈ গ'ল কমপ্লিট আৰু এতিয়া বলক আপোনালোকক একদম ফাইনেল লুকটো কেনেকুৱা হয় দেখাওঁ এইটো বনোৱা মানুহটোৱে এই সৰুটো দিছো এইখনকে দেখি মহাৰাষ্ট্ৰৰ পুনেৰ পৰা এজন দাদাই অৰ্ডাৰ কৰিছে তেওঁ বেলেগক গিফ্ট কৰিব আৰু এখন আৰু ইয়াত দেখিছে নহয় কি ধুনীয়াকে এখন বনাই মেলি অলৰেডি কমপ্লিট হৈ গৈছে সাৰপ্ৰাইজ কি আৰামত ফিট হৈ গৈছে একদম বাথটব এটাত বহি থকা গোটা লাগিছে আৰু চবেই মানে ভাগে ভাগে কাম কৰি আছে এখন বাৰ্চ মৰা হৈ গ'ল অলৰেডি এতিয়া তুমি মেডামে চিজ মাৰি আছে আৰু এইফালে এয়া ভাইটিয়ে কামত লাগি আছে কেনেকুৱা মজা নে মজা লাগিছে ন কাম কৰি এতিয়া ময়ো সেই বেতৰখন উঠাই আছো যিহেতু এখন বব লাগিব ন বহুত এখন গুঠা হয় আৰু কাম আছে বেতৰ গুঠ আপোনালোকে চাই থাকক লাষ্টলৈ বস্তুটো কেনেকুৱা হয় আৰু কমেণ্ট এটা কৰি জনাব কেনেকুৱা লাগিছে বাৰ্নিছৰ কাম কৰি আছে আমাৰ দাদাই এখন চাই লওক ইয়াত প্ৰথম ধুনীয়াকৈ বহাই ল'ম এইফালে কি মজাকে ঝুলি থাকিব আৰু যোনে শুব কম ভাগ্য নাই আমিতো ক'ত শুইছিলোঁ ঠিকেই নাই তেওঁলোকে মানে এইবিলাকত শুবলৈ পাব আৰু যিহেতু বস্তুটো বহুত দূৰলৈ যাব মহাৰাষ্ট্ৰ পুনেলৈ যাব আৰু ভালে ভালে যাতে বস্তুটো তাৰ পায়গৈ সেইটোৱে বিচাৰোঁ আৰু ধুনীয়াকৈ পেকিং কৰিব লাগিব ইচ্ছা কৰিলে এখন এনেকৈ তলতো ৰখাই ল'ব পাৰে আৰু ইয়াৰ স্পেচটো বহুত ডাঙৰ চাওক ইয়াতো আমাৰ মেডাম শুই আছিলে বনোৱা সময়ত কাৰণ মই চান্সতে ডান্স মাৰি লৈছিলোঁ ৰাইজ ইয়াৰটো নাপালোৱে সৰুতে আৰু একদম মজাকে পেকিং চেকিং কৰিম আজি ৰাতি আৰু কাইলৈ দিনত গৈ এখন দিনকৈ কৰিয়াৰ ছাৰ্ভিচত আৰু তাত কিমান লয় সেইটো আপোনালোকক জনাম মানে ডেলিভাৰী চাৰ্জটো কিমান হ'ব ইমান দূৰ হয় যেতিয়া আৰু প্ৰাইচটো এনেও বেছিয়ে হ'ব কাৰণ এইভাগে এখনৰ ৱেইটটো আছে আৰু ভলিউমটো চেক কৰিব আৰু লগতে এইটো পেকিংটোতো মানে পেকিঙৰ ৱেইটটো বাঢ়িব ন আৰু আপোনালোককো যদি কিবা নতুন ধৰণৰ বস্তু লাগে তেন্তে আমাক জনাব আমি পুৰা একদম চেলেঞ্জত লৈ বনাই যেনেকুৱা বস্তু বনাই দিম মই মিছলা পচন্দ পালোঁ নে এনেও ময়ে আৰু এই বেবী খাটখন একদম এটা এক্সট্ৰিম লেভেলত টেষ্ট কৰোঁ বোলো এখন নিউ বৰ্ণ বেবীৰ কাৰণে কেনেকুৱা লেভেলৰ কোৱালিটি আপোনাৰ আমি যে কিবা এটা বস্তু লোৱাৰ আগতে যে আমাৰ কোৱালিটি ভাল পাব দামটো লৈ কথা নাই ইয়াৰ প্ৰমাণটো হ'ল এইটো চাই লওক আমি কিমান ষ্ট্ৰংকে আমাৰ বস্তুবিলাক বনাওঁ বেটেৰে এতিয়া চাই লওক দেখিছে নহয় এতিয়া ইয়াতকে আপোনালোকক কি দেখাম মানে কোৱালিটি টেষ্ট আৰু কিমান ধুনীয়াকৈ কৰিম চাই লওক আপোনালোকে কমেণ্ট কৰি কওক এতিয়া আমাৰ কোৱালিটিটো এনেই কেনেকুৱা ধৰণৰ হয় বাৰু মানে কামৰ ফিনিচিং বা মজবুত আপোনালোকে কওক কমেণ্ট কৰি আৰু এইভাগৰ বয়সটো কওক কিমান কি বয়স নহয় ওজনটো কওক কিমান আছে দেখো না কি মজা লাগিছে এখন অলপ মোলে ৰাখি দিওঁ বেলেগ এখন বনাই দিওঁ নি নহ'লে মোৰ মন গ'লে মই ইয়াত বহি থাকিম এইখন হ'ল আমাৰ দোকানখন আজিলে কোৱা নহয় বাই আজি এতিয়া গৈ পেকিং কৰোঁগৈ কাইলৈ বাই দিম